আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ ভিডিঅ'ত আপোনালোকৰ সৈতে মই আলোচনা কৰিম বঙাইগাঁও বিএড কলেজৰ বিএড এডমিশনৰ বিষয়ে ইতিমধ্যে মোক বহুতেই বঙাইগাঁও বিএড কলেজৰ বিএড এডমিশনৰ বিষয়ে জনাব গৈছিল গতিকে তাৰ কাৰণে আজিৰ ভিডিঅ' মই বনাই আছো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব আৰু ভিডিঅ'টো নিশ্চয় আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব কাৰণ ভিডিঅ'টোত জনোৱা প্ৰত্যেকটো ইনফৰমেশ্যনে যথেষ্ট গুৰুত্বপূৰ্ণ হয় আপোনালোকৰ কাৰণে গতিকে ভিডিঅ'টো নিশ্চয় স্কিপ নকৰাকৈ চাই থাকিব আৰু যদি আপুনি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলৰ ভিডিঅ'বিলাক চাই আছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে দেখা পাইছে বঙাইগাঁও বিএড কলেজৰ এখন বিএড এডমিশনৰ নোটিছ ইয়াতে কৈছে বিএড ফাৰ্ষ্ট ইয়েৰ এডমিশন প্ৰচেছ ইজ মেনশ্যনড এজ ফলোজ তলত দিয়া ডেট অনুপাতে বিএড ফাৰ্ষ্ট ইয়েৰৰ এডমিশন হ'ব ইয়াতে কৈছে ইছ্যু অফ এডমিশন ফৰ্ম ইছ্যু কৰা হ'ব 6 আগষ্ট তাৰিখৰ পৰা আৰু ফৰ্ম ইছ্যু কৰাৰ লাষ্ট ডেট হ'ল 8 আগষ্টলৈকে ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 3 বজালৈকে আপোনালোকে ফৰ্ম কালেকশ্যন কৰিব পাৰিব আৰু ফৰ্ম ছাবমিট কৰাৰ ডেট ইয়াতে দিয়া আছে ছাবমিশ্যন অফ এডমিশ্যন ফৰ্মছ 7 আগষ্টৰ পৰা 8 আগষ্টলৈকে হেতু হল টাইমিংটো হল 10 AM পৰা 3 PM আৰু 9 আগষ্ট তাৰিখে আপোনালোকে সাবমিট কৰিব পাৰিব বাট টাইমিংটো হল 10 AM পৰা 12 noon লৈকে গতিকে এইখিনি টাইমিং আপোনালোকে মনত ৰাখিব 6 আগষ্টৰ পৰা 8 আগষ্টলৈকে ফৰ্ম ইস্যু কৰাৰ ডেট আৰু 7 আগষ্টৰ পৰা 9 আগষ্টৰ ভিতৰত আপোনালোকে ফৰ্মসমূহ দিব পাৰিব যদি 7 পৰা 8 তাৰিখ আৰু 8 তাৰিখত যদি জমা দিয়ে 10টাৰ পৰা 3টাৰ ভিতৰত জমা দিলে হ'ব আৰু 9 তাৰিখে যদি জমা দিয়ে তেতিয়ালে 10টাৰ পৰা 12টাৰ ভিতৰত আপোনালোকে জমা দি শেষ কৰিব লাগিব তাৰ পিছত ইয়াতে কৈছে যে মেৰিট লিষ্ট ৱেটিং লিষ্ট ইত্যাদি কি কৰিব বঙাইগাঁও বিএড কলেজৰ অফিচিয়েল ৱেবসাইট bangaigaonbedcollege.org হেতুত পাবলিশ কৰিব লগতে কলেজৰ যি ফেসবুক পেজ আছে বঙাইগাঁও বিএড কলেজৰ ফেসবুক পেজ তাতেও আপলোড কৰিব বুলি কোৱা হৈছে ডকুমেন্টস কি লাগিব বিএড এন্ট্ৰেন্সৰ এডমিট কাৰ্ড লাগিব লগতে জিও ফাইনাল মেৰিট লিষ্টৰ যেটো পেজত নাম আছে সেই পেজৰ প্ৰিন্ট আউট কাষ্ট সাৰ্টিফিকেট যদি আছে এসসি এসটি ওবিসি এমওবিসি ইডব্লিউএস পিডব্লিউডি জিএ নহক সেই সাৰ্টিফিকেট দিব লাগিব যদি ওবিসি এমওবিসি হয় তেতিয়ালে এনসিএল দিব লাগিব তাৰ পিছত আধাৰ কাৰ্ড মেন্ডেটৰি কৰা হৈছে গুৱাহাটী ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেচন যদি আছে ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটটো দিব লাগিব আৰু সেলফ এটেস্টেড মাৰ্কশিট আৰু সাৰ্টিফিকেট মেট্ৰিকৰ পৰা হায়াৰ সেকেন্ডাৰী হৈ পেলাই ডিগ্ৰী হৈ পেলাই যদি মাস্টাৰ ডিগ্ৰী আছে মাস্টাৰ ডিগ্ৰী লৈকে গোটেই মাৰ্কশিট সাৰ্টিফিকেট দিব লাগিব লগতে পাসপোৰ্ট সাইজ ফটো আৰু তাৰ পিছত কোৱা হৈছে যে 9 তাৰিখৰ 12 বজাৰ পিছত কোনো ফৰ্ম একসেপ্ট কৰা নহব অৰ্থাৎ 9 তাৰিখত যদি ফৰ্ম জমা দিয়ে 12 বজাৰ আগতে জমা দিব লাগিব তাৰ পিছত যি বিএড ফাৰ্ষ্ট ইয়েৰ মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ টেন্টেটিভ ডেট এটা দিয়া হৈছে 11 আগষ্ট 2025 11 আগষ্ট তাৰিখে মেৰিট লিষ্ট পাবলিশ হোৱাৰ তীব্ৰ সম্ভাৱনা আছে যদিও 11 তাৰিখত দিয়ে না নাই হেতু পিছত দেখা যাব যেনক তেওঁলোকে এতিয়াটো এক্সপেক্টেড ডেট এটা ধৰি লৈছে গতিকে এইখিনি আসলতে আছিল বঙাইগাঁও বিএড কলেজৰ বিএড এডমিশনৰ সবিশেষ আশা কৰোঁ আপোনালোকে বিএডৰ যি ইনফৰমেশ্যন দিব লগা আছে সেই ইনফৰমেশ্যনখিনি পাই উপকৃত হৈছে গতিকে আজিৰ ভিডিঅ' ইমানেই ভিডিঅ'টো শেষ কৰিছোঁ শেষ কৰাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে মোক তেনেকৈ সুধিব পাৰে নাইবা ডেছক্ৰিপশ্যন বক্সত ছ'চিয়েল মিডিয়া হেণ্ডেলছসমূহ লিংক দিয়া আছে তাতেও গৈ মোক সুধিব পাৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে আকৌ এবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ জয় আই অসম জয় হিন্দ